হয়, আজি টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি আহ্বান তথা মৰাণ মহকুমা সমিতিৰ উদ্যোগত মৰাণ আঞ্চলিক আৰু মৰাণমুখী ৰাইজৰ সহযোগ তিনিদিনীয়াকৈ আমি চাউলুং চুকাফা দিৱস বা অসম দিৱস আমি আয়োজন কৰিছোঁ। ইতিমধ্যে প্ৰথম যি কাৰ্যসূচী পতাকা উত্তোলন তাৰ লগতে মৈদাম তৰ্পণ আৰু চাউলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তিনিটি কাৰ্যসূচী সমাপন হৈছে আৰু ইয়াৰ পাছতে বানফি আছে আৰু সন্ধিয়ালৈ আমি আয়োজন কৰিছোঁ মিষ্টাৰ মৰাণ আৰু মিষ্টাৰ চুকাফা বডি বিল্ডিং প্ৰতিযোগিতা। আৰু কালিলৈও তেনেধৰণৰ দিনজোৰা কাৰ্যসূচীৰ পাছত নিশালৈ আমি টাই আহোম যি সাজপাৰ প্ৰতিযোগিতা আয়োজন কৰিছোঁ, জনগোষ্ঠীয় সাজপাৰ। লগতে আমি সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া, পিছৰ দিনা যিটো 2 ডিচেম্বৰ চুকাফা দিৱস, এই দিনটো ৰাতিপুৱাই হ'ব বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আৰু তাৰ পাছতে এটি বঁটা প্ৰদান অনুষ্ঠান হ'ব। সেই বঁটা প্ৰদান অনুষ্ঠানটোৰ নাম হৈছে বৰ অসম সমন্বয় চাউলুং চুকাফা বঁটা। আৰু এই বঁটাটো এইবাৰ দিয়া হ'ব আমাৰ ত্ৰিপুৰাৰ মহাৰাজ প্ৰদ্যোৎ মাণিক্য দেৱবৰ্মা। আৰু এই বঁটাটো আমি প্ৰত্যেক বছৰে দি থকা হৈছে। যোৱা বছৰ, তাৰ আগৰ বছৰ এনেধৰণে প্ৰত্যেক বছৰ দিয়া হৈছে আৰু আগন্তুক দিনতো এই বঁটাৰ দ্বাৰা চাউলুং চুকাফাৰ সমন্বয় আৰু সম্প্ৰীতিৰ কথা উত্তৰ পূৰ্বাঞ্চলৰ যি জনগোষ্ঠী, এই জনগোষ্ঠীৰ লগত আমাৰ মিলা প্ৰীতি, এই কথাখিনি বাৰ্তাটো আমি কঢ়িয়াই লৈছোঁ। আৰু তেনেদৰে সন্ধিয়ালৈ আমাৰ সাংস্কৃতিক সন্ধিয়া আছে জুবিন গাৰ্গৰ সোঁৱৰণি নামত। আৰু এইবাৰ আমাৰ মাজত আহিব দীপলিনা ডেকা, অসমৰ এগৰাকী সু গায়িকা। আৰু মই সংবাদ মাধ্যমৰ যোগেদি প্ৰত্যেকজন ব্যক্তিক এই তিনিদিনীয়া কাৰ্যসূচী আমাৰ মৰাণৰ যি তিলৈ গ্ৰাম্য ক্ৰীড়া খেলপথাৰত যে আয়োজন হৈছে, সকলোকে আমন্ত্ৰণ কৰিছোঁ উক্ত 3 দিন কাৰ্যসূচী সহযোগিতা কৰি। হয়, মৰাণ মহকুমা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত এইবাৰ 11 বাৰ্ষিক আমি কেন্দ্ৰীয় চুকাফা দিৱস চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰত তিলৈ গ্ৰাম্য পূজা অনুষ্ঠিত কৰিছোঁ। আৰু আমি 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ইয়াত বহুকেইটা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই কাৰ্যসূচী অনুষ্ঠিত কৰা মূলতে হ'ল 1215 চনত এজন প্ৰতাপী ৰাজকোঁৱৰ এটা দীঘলীয়া যাত্ৰা কৰি মাউলুঙৰ পৰা আহি 1228 খ্ৰীষ্টাব্দত এই ভূখণ্ড পদাপন্ন হৈছিলে। আৰু যেতিয়া তেখেতে 1228 খ্ৰীষ্টাব্দত তিপামত পদাপন্ন হৈ ইয়াত থকা সৰু সৰু জাতি জনগোষ্ঠীসমূহ ভৱিষ্যত দিনত যাতে বিপদত নপৰে, সেইকাৰণে তেওঁ বৰ অসম সৃষ্টি কৰিছিলে, বৰ অসম গঢ়িছিলে। আৰু সেইজন পিতৃপুৰুষৰ এইবাৰ আমি 11 বাৰ্ষিক কেন্দ্ৰীয় চুকাফা দিৱস আয়োজন কৰিছোঁ। 2 ডিচেম্বৰ তাৰিখে আমি এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি এইবাৰ আমি এটা বঁটা, চাউলুং চুকাফা বৰ অসম সমন্বয় বঁটা, ত্ৰিপুৰাৰ 168 সংখ্যক ৰজা ত্ৰিপুৰা মথাৰ চিফ প্ৰদ্যোৎ বিক্ৰম মাণিক দেৱবৰ্মালৈ আমি এই বঁটাটো আমি প্ৰদান কৰিম। আৰু তেখেতেও আমাক ইতিমধ্যে অহা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। আমি আশা কৰিছোঁ এই বঁটাৰ যোগেদি ত্ৰিপুৰা আৰু অসমৰ মাজত যি সম্বন্ধ আগতে আছিলে, এই সম্বন্ধ যাতে অধিক ফটফটীয়া হয় তাৰে আমি কামনা কৰিছোঁ। আৰু আমি এই অনুষ্ঠানৰ লগত বহুকেইটা এনেকুৱা কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, যি কাৰ্যসূচীৰ জৰিয়তে মুকলি সভাৰ জৰিয়তে চাউলুং চুকাফাৰ ইতিবৃত্তি আদিবৃত্তি আমি আলোকপাত কৰিম। আৰু আহোম জনগোষ্ঠী অসমৰ কাৰণে যিখিনি কৰণীয় কাম আছে, এই কৰণীয় কামখিনি আমি কৰি যাম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকলো ৰাইজৰ আগত অৱগত কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজক এই অনুষ্ঠানলৈ সাদৰে নিমন্ত্ৰণ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।